শিৱসাগৰ সমষ্টি এতিয়া কুশল দুৱৰী আৰু অখিল গগৈটো জিকি যাব কম ভোটত হ'লেও কিন্তু 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 প্ৰদীপ হাজৰিকা উঠাৰ কাৰণে আপোনালোকৰ ভাল হৈছে কিয় ভাল হৈছে বুজাই দিয়কচোন প্ৰদীপ হাজৰিকা উঠাৰ কাৰণে ভাল হৈছে বেয়া হৈছে মই নকওঁ এইটো দলৰ সিদ্ধান্ত এটা সাময়িক সিদ্ধান্ত আমাৰ মৰ্চাৰ আপুনি জানে নে নকয় নাই মই নাজানে কাৰণে নকয় নাই মই জানিবলৈ প্ৰয়াস কৰা নাই কথাটো যেহেতু মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি আৰু অতুল বৰা মানে অগপৰ সভাপতিয়ে মিলি লোৱা সিদ্ধান্ত এটাৰ ওপৰত মই বক্তব্য নিদিওঁ কিন্তু শিৱসাগৰৰ ৰাইজে কোনোবাই অখিল গগৈক জিকাব খুজিলেও শিৱসাগৰৰ ৰাইজে এইবাৰ এণ্টি অখিল ষ্টেণ্ড লৈছে শিৱসাগৰৰ ৰাইজৰ ষ্টেণ্ডটো হ'ল এণ্টি অখিল মানে অখিল গগৈ এনেই শক্তিশালী প্ৰাৰ্থী হয় তেনে এটা সমষ্টিত আপোনালোকৰ দুজনকৈ উঠাৰ কাৰণটো মোক বুজাই দিব লাগে নাই দুজনকৈ চাওক এতিয়া মই নকওঁ মইতো ক'লোৱেই মই কি কাৰণত নকওঁ কথাটো মই এইটো নকওঁ আপুনি মোক যিমান প্ৰেছাৰ দিলেও মই এই কথাটো নকওঁ কিয়নো মই মাননীয় মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতি আৰু অগপ সভাপতি মিলি লোৱা এটা সিদ্ধান্তৰ ওপৰত মই কথা ক'ব নোৱাৰোঁ আৰু মই নকওঁ জানিলেও মই জানো কিন্তু মই নকওঁ কিন্তু কথাটো দ্বিতীয় কথাটো হ'ল যে অখিল গগৈক এইবাৰ শিৱসাগৰৰ ৰাইজে বিচৰা নাই ৰাজনৈতিক সমীকৰণে অখিল গগৈক বিচাৰিছে কিন্তু শিৱসাগৰৰ ৰাইজে বিচৰা নাই সেইকাৰণে অখিল গগৈ হাৰিব বুলি কোৱা হৈছে অখিল গগৈ কিয় বিচাৰিছিল যে এই কুশল দুৱৰী উঠিব নালাগে প্ৰদীপ হাজৰিকা উঠিব লাগে তেতিয়া তেওঁ জিকাৰ সুবিধা বুজিছোঁ সেইটোৱে তাই আহিছে আপুনি লাইনত প্ৰদীপ হাজৰিকা উঠিলে তেওঁৰ কিয় লাভ হয় প্ৰদীপ দাস হ'ল এজন মানে কুশল দুৱৰী উঠিলে তেওঁৰ কিয় তেওঁৰ সময় হেৰি হয় যুঁজাৰু মানুহ আৰু প্ৰদীপ হাজৰিকা যুঁজাৰু নহয় প্ৰদীপ দা ভাস্কৰ বৰুৱাৰ নিচিনা মানুহ চিম্পুল মানুহ তেওঁ ঠিক আছে ছাৰ আপুনি